Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰচাইজ 6.2 কুৱেশ্যন নম্বৰ 6 ডিছকাছ কৰিম। ঠিক আছে, চ' কুৱেশ্যন নম্বৰ 6ত কি দিয়া হৈছে? ABC are the point on OP, OQ, OR respectively such that এইটো ইনফৰমেশ্যন ইম্পৰ্টেণ্ট হয় AB parallel to PQ বুলি কেনে কৈছে। ঠিক আছে, এই লাইনডাল AB লাইনডাল পেৰেল হয় কাৰ লগত? PQৰ লগত। আৰু কি কৈছে? আৰু মোক কৈছে AC parallel to PR বুলি কেনে। ঠিক আছে, আৰু BC parallel to QR প্ৰুফ কৰিব কৈছে। অ'কে, ইয়াত আমি এতিয়া বিপৰীত থিয়ৰম লগাই দিছোঁ যোনটো পেৰেলেল দিয়া আছে। অ'কে, একেবাৰে চিম্পলকৈ হ'ব, তোমালোকে চাই থকা ভিডিঅ' লাষ্টলৈকে ভালকৈ বুজি পাই যাবা। অ'কে, এবাৰ চাই কেনে এবাৰ প্ৰেক্টিছ কৰিলে হৈ যাব। এতিয়া যোনটো লাইন পেৰেলেল আছে এইটো কোনো ট্ৰাইংগলত আছে। সেইটো ট্ৰাইংগল তোমাৰ OPQ ট্ৰাইংগলত আছে। চোৱা তোমালোকে ভালকৈ চোৱা, OPQ ট্ৰাইংগলত পেৰেলেল লাইনকেইটা আছে নে? চ' যোনটো ট্ৰাইংগলত পেৰেলেল লাইনকেইডাল থাকিব সেইটো ট্ৰাইংগলত আমি এনেকৈ লিখি ল'ম ইন এইটো ট্ৰাইংগল বুলি কেনে। ঠিক আছে, তাত বিপৰীত থিয়ৰমটো কেনেকৈ এপ্লাই হ'ব? তাত তোমাৰ মই এনেকৈ লিখিব পাৰোঁ OA বাই AP, হয় নাই? এইফালে ৰেচিঅ'টো এই লাইনডাল কি হৈ গ'ল আকৌ? OA বাই AP বুলি লিখিব পাৰোঁ। ঠিক আছে, কি লিখিম? OA বাই AP ইকুৱেল টু, আৰু এই ৰাইট হেণ্ড ছাইডত কি লিখিব পাৰোঁ? ৰাইট হেণ্ড ছাইডত মই লিখিব পাৰোঁ OB বাই BQ বুলি কেনে, হয় নাই? বিপৰীত থিয়ৰমত শিকিছিলোঁ আমি এনেকৈ লিখিব পাৰোঁ, ৰেচিঅ'কেইটা প্ৰপৰ্শ্যন হৈ যায় OB বাই BQ। অ'কে, এইটো ইনফৰমেশ্যন আমি ক'ৰ পৰা গম পালোঁ? বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰমৰ গম পালোঁ। ঠিক আছে, বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰম তোমালোকে যদি চোৱা নাই ভিডিঅ'টো চাই ল'বা, মই প্ৰুফ কৰি থৈছোঁ। ঠিক আছে, লাইনডাল পেৰেলেল হ'লে আমি এনেকৈ ৰেচিঅ'কেইটা পেৰেলেলকৈ প্ৰপ'ৰ্চন কৰি দিব পাৰোঁ। অ'কে, দেন এগেইন আৰু এটা লাইন পেৰেলেল বুলি কৈছিল নহয়, এইটো AC টো পেৰেলেল আছে কাৰ লগত? PR লগত। এতিয়া AC কোনডাল? এইডাল হয় AC, PR কোনডাল? এইডাল হয় PR। তো সেইফালে ট্ৰাইংগেলটোৰ পৰা মই এটা কনক্লুজন ড্ৰ কৰি লওঁ। সেই লাইনডাল কোনটো ট্ৰাইংগলত আছে চোৱা? OPR ট্ৰাইংগলত আছে, হয়নে? AC পেৰেলেল হৈ আছে কাৰ লগত? PR লগত। চ' তাৰ পৰা আমি এটা কনক্লুজন ড্ৰ কৰোঁ। ঠিক আছে, কি লিখিব পাৰিম আমি? আমি একেই OA বাই AP বুলি লিখিব পাৰোঁ। ঠিক আছে, আৰু এইটো ছাইডত কি আহিব? এইটো ছাইড আহিব তোমাৰ এইটো OC বাই CR বুলি কেনে, হয়নে? OC বাই CR বুলি লিখি দিব পাৰোঁ। এইটো একেই বাই বেচিক প্ৰপ'ৰ্চনেল থিয়ৰম। তোমালোকে এই বেচিক প্ৰপ'ৰ্চনেল থিয়ৰম যদি নাই চোৱা, বাৰে বাৰে মই কৈ আছোঁ চাই ল'বা। ঠিক আছে, কাৰণ গোটেইখিনি কুৱেশ্যন অলমষ্ট এইটো থিয়ৰমে ইউজ হৈ যাব। ইয়াৰ পাছত ফ্ৰম 1 and 2 কনক্লুজন 1 আৰু কনক্লুজন 2 পৰা মই ড্ৰ কৰিবৰ কাৰণে কি ড্ৰ কৰি লিখিব পাৰোঁ? ইয়াত চোৱা মোৰ লেফ্ট হেণ্ড ছাইডত ছেইম হৈ আছে, ইকুৱেশ্যন 1ৰটো OA বাই AP আছে, ইয়াতো OA বাই AP আছে। তো লেফ্ট হেণ্ড ছাইড পাৰ্টটো ইকুৱেল হৈ গ'ল, চ' মই ৰাইট হেণ্ড ছাইড পাৰ্টটো ইকুৱেল বুলি লিখি দিম এতিয়া। ঠিক আছে, ৰাইট হেণ্ড ছাইডত কি আছে? OB বাই BQ, আৰু এইফালে ইকুৱেশ্যন ছেকেণ্ডত কি আছে? OC বাই CR। ঠিক আছে, এতিয়া চোৱা আমি এই ট্ৰাইংগেলটোত OQR ট্ৰাইংগেলটোত এই ৰেচিঅ'কেইটা ইকুৱেল পালোঁ, হয় নাই? এনেকৈ ট্ৰাইংগেলটো চোৱা, তলৰ ফালে যোনটো ট্ৰাইংগেল আছে OQR যোনটো ট্ৰাইংগেল আছে, তাত তোমাৰ তলৰ ফালে থকা ট্ৰাইংগেলটোত এইটো পাইছোঁ OB বাই BQ, আৰু এইটো OC বাই CR। এনেকুৱা কেতিয়া হয়? এনেকুৱা এইটো চাইডৰ প্ৰপ'ৰ্চন কেতিয়া হয়? যেতিয়া লাইনডাল পেৰেলেল হয়। পেৰেলেল হ'লেহে প্ৰপ'ৰ্চন হ'ব। এতিয়া প্ৰপ'ৰ্চন পাইছোঁ, তো লাইনডাল আমি পেৰেলেল লিখিব পাৰিম ন, হয় নাই? আমি কি লিখিব পাৰিম? BC টো পেৰেলেল হয় QR বুলি কেনে। এইটো আমি থিয়ৰামত প্ৰুফো কৰি থৈছোঁ, এনেকুৱা প্ৰপ'ৰ্চন হ'লে আমি পেৰেলেল লিখিব পাৰোঁ বুলি কেনে। এইটো নামটো কি আছিলে থিয়ৰামটো? নামটো আছিলে কনভাৰ্ছ অফ বেচিক প্ৰপ'ৰ্চনেলিটি থিয়ৰাম। এইটো থিয়ৰাম 6.2ত আছে, তোমালোকে ভালকৈ চাই ল'বা। ঠিক আছে, থিয়ৰামটো যদি নাজানা এইটো ক'ৰ পৰা কি আহি গ'ল সেনেকুৱা যদি লাগি আছে, তেন্তে মই ভিডিঅ'ত ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত মই তোমাক লিংকটো দি দিম, তোমালোকে ভিডিঅ'টো চাই ল'বা। অ'কে, স্ক্ৰীনশ্বট লৈ লোৱা, নহ'লে ভিডিঅ'টো আকৌ এবাৰ চাই কেনে নোট ডাউন কৰি লোৱা। একদম চিম্পল হয়। ঠিক আছে, উইদিন 3 ষ্টেপ আনচাৰটো ওলাই যাব তোমালোকৰ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰি দিবা, কমেণ্ট কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। অ'কে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।